মানে ফিলিংছটো কিবা ভাল লগা মানুহখিনি সহজ সৰল হাতটো ধুই লোৱা হৈছে যিমান যি ক'লোঁ ৰুটিন ষ্টাৰ্ট আজি কামটো আৰম্ভ হ'ব কালাপানী অন্য এখন ঘৰৰ পৰা মেচিনটো এইফালে ট্ৰেক্টৰৰ ওপৰতে উঠি আছে আৰু কাটিবলগীয়া অপৰখিনি সেইফালে আহি গ'লোঁ গুড মৰ্ণিঙতে কলি ভাই আৰু মই হে কেইটা বজা হ'লে বাৰু এই অলপ দেৰি পাছতে শুনো টোপনি ধৰিলে ন বতৰ আজি চুকাৰত টিকাফাটাৰত কি হ'ব আৰু তো সোনকালে কামটো লাগি গ'লে আৰাম কৰিব লাগিব নহ'লে দিগদাৰ আছে আজি মেচিনটো ট্ৰেক্টৰ তেলাৰ পৰা নমোৱা হৈ গ'ল আৰু এতিয়া চাহ খাবলৈ আহি গ'লোঁ চাহটো খাই লোৱা হ'ল এবাৰ আৰু ৰুটিন ষ্টাৰ্ট মেচিন নামি গ'ল গাড়ীৰ পৰা গৈ এতিয়া দি দিওঁ আৰু ৰ'দটো অকণমান দেৰিলৈ হ'লে বেছি চোকা হ'ব সোনকালে মাৰি ল'লে যিমানেই যি ক'লেও ভাল হ'ব নিজৰ দেহাটো অকণমান কষ্ট নাপাব তো ৰাতিপুৱাই মাৰি দিওঁ সেইফালে অকণমান দূৰতে নদী এখন আছে সৌফালে পাহাৰখিনি একেবাৰে ওচৰতে ভাল লগা পৰিৱেশ যান্ত্ৰিকতাৰ পৰা বহু দূৰ কলি ভাই আহি গ'লোঁ তো এতিয়া তেল টেঙা যি লগাবলৈ আছে লগাই লোৱা হ'ব গাড়ীখনত এইফালে কলি ভাই খুলি আছে তেলৰ বটলবিলাক সেইখিনিয়ে আৰু হ'ব পাই দুপুৰামান হ'ব তাৰপিছত সেইফালেও আছে চাই ল'ব লাগিব তলিটো এতিয়ালৈকে অকণমান কটা হ'ল আৰু চাওক না মানে খেতিটোত হাবি বেছি হৈ গ'ল এই হাবি জংঘল বেছি হ'লে মানে অকণমান দিগদাৰ হয় তথাপিও উপায় নাই কাটি দিব লগা হৈছে এতিয়া আৰু দুপৰীয়া ভাতটো খাবৰ কাৰণে আহি গৈছোঁ কলি ভাই আৰু মই গৰমে যিটো বিষ দিছে कली भाई क्या करेगा देखो 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 तो तुम में जाके नहाना पड़ेगा अभी এই ঘৰতে ভাতটো খাম ৰাতিপুৱাও ইয়াতে চুবাই দিয়া হ'ল এতিয়া দুপৰীয়াও ইয়াতে চুবাই দিম মানে য'তে ৰাতি ত'তেই কাটি হৈছে আমাৰ এতিয়া এইকেইদিন গাগৰি কয় গাগৰি হাতটো ধুই লোৱা হৈছে যিমান যি ক'লোঁ লাইটিং ব্যৱস্থা চলাৰ ইনভাৰ্টাৰ মানুহৰ পৰা কটাই দিব নাই আমাৰ কাটি দিব আছে ৰঙা ভাত কি চাউল হয় এইটো আহু এইটো আগৰ দিনৰ মানুহবিলাকে বেমাৰ আজাৰো নাছিলে এইবিলাক আমাৰ ঘৰতো আগতে লগাইছিলে আহু ধানটো আগত মনত আছে সৰুতে ভিডিঅ' বনাইছোঁ আহি পাই গ'লোহি আকৌ মেদানত এতিয়া আৰু বতৰটো ঠাণ্ডা হ'লগৈ 2:30 বাজি পাৰ হ'ল তো এতিয়া আকৌ কামটো লাগিব লাগে সেইফালে বৰ বেছি দেৰি নালাগিব আধা ঘণ্টামানৰ কাম এটা আছে তাৰপিছত সেইফালে এজনে আকৌ তাৰখিনিও কাটি দিব লাগে বুলি হেনো খবৰ দিছিলেহি তালৈকে যাব লাগিব মেচিনটো যেনিবা এই গছজোপাৰ ছাঁহতে থৈ যোৱা হ'ল দেই বাইক চাইক একেবাৰে তেলৰ টেংকি আনি ইয়াতে থৈ দিয়েহি হৈছে এনেকৈ ইয়াতে এইকেইদিন থাকিব লগা হৈছে আৰু কাই 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 গাড়ীয়ে এইটো গাড়ীয়ে গাড়ী
অঁ দিনটোৰ কাম সামৰি গা পা ধুই মেলি অকণমান ওলাই আহিছোঁ আবেলি আবেলি। আজি কামটো অকণমান সোনকালে শেষ হ'ল। তাৰপিছত ওচৰতে দোকান এখন আছে, সেইফাললৈ আহি এনেই অকণমান বাগৰি দিছোঁ। ৰাতিপুৱা কিন্তু তাৰ পৰা আহিব লাগিব। আজি সন্ধিয়াটো এখন মিচিং ঘৰত এইফালে ইয়ায়ো চব্জি বনাই আছে ধুনীয়াকৈ। পৰকটো মাৰিছে লোকেল লোকেল। তাৰপিছত মোৰ আটাই একটা আছে ভাগৱত কুটুম। সেইফালে নাতি পুতিখিনি সেইফালে। মানে ফিলিংছটো কিবা ভাল লগা, মানুহখিনি সহজ সৰল ভাল লাগে। হা এই আপুনি মৰি গ'লেও আপোনাক চাই থাকিম পাছত। ভিডিঅ'কে ৰাখি গৈছোঁ। দিছ ইজ কোৱালিফাই। कैसे है आप? बढ़िया बढ़िया है। बढ़िया। যান্ত্ৰিকতাৰ পৰা বহুত দূৰ কিন্তু বহুত ভাল লাগিছে। বেছি বুঢ়ী মানুহে আমাৰ কাৰণে একদম পুৰা শাক চব্জি বনাই আছে ধুনীয়াকৈ দেই। राकेश নতুন এটা হোৱাত